আজি ৰুটি খাবও মন যোৱা নাই আৰু পিঠা বনাব মন নগ'ল। কেতিয়াবা অলপ বেলেগকৈ খাব মন যায় হয়নে, বাকীবোৰকো দিবলৈ মন যায় বেলেগ বনাই। ইমানেই বেছি মচমচীয়া হৈছে নাস্তা আজি, খাবলৈও বহুত বেছি টেষ্টি হৈছিলে। এনেকৈ যদি কেতিয়াবা বেলেগকৈ কিবা এটা বনাই খুৱাব পাৰোঁ মনটো বহুত বেছি ভাল লাগে। তাকে কেনেকৈ কি বনালোঁ অলপ দেখাম আপোনালোকক। এতিয়া পাকঘৰ আহি গ'লোঁ, আহিয়ে অলপ আটা লৈছোঁ। আমি যিহেতু মানুহ 3জন আৰু ইফালে আলুখিনি বইল হ'ব দিছোঁ। আলু বইল হয় মানে ইফালে আটাখিনি মই মঠি ল'লোঁ আৰু আটাত একেবাৰে পানী বহুত বেছিও দিয়া নাই আৰু একেবাৰে কমো দিয়া নাই আৰু অলপ মিডিয়াম টাইপত মঠিছোঁ, যাতে টাইটো নহয় আৰু ঢিলাও নহয় তেনেকৈ। আৰু ইফালে মই পিঁয়াজ কাটি ল'লোঁ, ধনিয়া কাটি ল'লোঁ আৰু লগত অলপ মাংস আছিলে সেইখিনিও একেবাৰে সৰু সৰু টুকুৰা কৰি লৈছোঁ, যাতে বস্তুখিনি ধুনীয়াকৈ মিলি যায়। আলু, পিঁয়াজ, নিমখ, হালধি, অকণমান ৰেড চিলি দি দিছোঁ আৰু ইফালে মাংসৰ টুকুৰা, ইফালে আছে ধনিয়াখিনি থাকিলে ভাল লাগে, কিন্তু এতিয়া ধনিয়া পাবলৈ নাই আৰু তথাপিও এইখিনি পাইছোঁ। কেৰাহীটো মই গৰম হোৱাৰ পিছতে এয়া ৰিফাইন তেল দি দিছোঁ আৰু ৰিফাইন একেবাৰে বেছিও দিব নালাগে আৰু কমো নালাগে, যাতে ভাজিব সহজ হয় তেনেকৈ দিছোঁ। আৰু ইফালে ধুনীয়াকৈ আলুৰ লগত মাংস, ধনিয়া আৰু পিঁয়াজ, নিমখ তেনেকৈ গোটেইখিনি সানি ল'লোঁ। একেবাৰে মিহিকৈ সানি লোৱা নাই, অলপ ডাঠকৈ সানিছোঁ আৰু ৰুটিখনো বহুত বেছি পাতল কৰা নাই, অলপ ডাঠকৈ ৰাখিছোঁ। তেতিয়াহে ধুনীয়াকৈ ৰ'ল বনাবলৈ ভাল হ'ব, নহ'লে ভিতৰত দিয়া গোটেইখিনি ৰুটিখন ফাটি ওলাই যাব। সেইবাবে অকণমান এয়া দেখিছেনে, অলপ ডাঠকৈ ৰাখিছোঁ আৰু তাৰপিছতে অলপ এনেকৈ হেঁচি হেঁচি দিছোঁ, যাতে ধুনীয়াকৈ আঠাটো লাগি যায় আটাত আৰু ওলাই নাহে তেনেকৈ। তাৰপিছতে ধুনীয়াকৈ ৰ'লৰ নিচিনাকৈ মেৰিয়াই ল'লোঁ, লৈয়ে অলপ ওপৰৰ পৰা হেঁচি দিছোঁ আৰু ধুনীয়াকৈ এতিয়া এপিচকৈ কাটিছোঁ। একেবাৰে সৰুও কৰা নাই পিচটো আৰু একেবাৰে ডাঙৰো কৰা নাই, একেবাৰে সৰু কৰিলে ভিতৰত দিয়া বস্তুখিনি ভাজিব ল'লে ওলাই যাব যে, সেইবাবে আৰু বহুত বেছি ডাঙৰ কৰিলেও নিসিজিব, সেইকাৰণে একেবাৰে মিডিয়াম চাইজত বনাইছোঁ। এইটো চাইজত বনাইছোঁ আৰু জুইখিনিও বহুত বেছি বঢ়াই দিয়া নাই আৰু একদম কমো কৰা নাই, মিডিয়ামত ৰাখিছোঁ। তেতিয়াহে ধুনীয়াকৈ চাৰিওফালে সিজিব, নহ'লে কি হ'ব, এফালে যদি জ্বলি যায় এফালে আকৌ নিসিজিব। এতিয়া মই এপিচকৈ ধুনীয়াকৈ দিছোঁ, দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। আৰু মানে 2-3 ছেকেণ্ডৰ মূৰে মূৰে মই হেতাৰে লৰাই আছোঁ, ইলুটি সিলুটি কৰি দি আছোঁ, নহ'লে এফালে মানে জ্বলি যাব, এফালে আকৌ তেনেকৈ থাকি যাব। সেইবাবে আৰু চাওকচোন ইমান ধুনীয়া হৈছে। এতিয়া মই ধুনীয়াকৈ কাঁহীত লৈছোঁ, এপিচকৈ গোটেইখিনি ভাজা হ'ল। বহুত বেছি কৰা নাই, আমি 3জনহে মানুহ, গতিকে অলপে কৰিলোঁ আৰু ইমান ধুনীয়া মচমচীয়া হৈছে খাবলৈ। মই যিহেতু বেলেগ একো চাটনি বনোৱা নাই, সেয়েহে অকণমান টমেটো চচকে লৈছোঁ। ইমান কম সময়ৰ ভিতৰত ইমান ধুনীয়া নাস্তা, না পিঠা না ৰুটি, খাবলৈও বহুত ধুনীয়া মচমচীয়া হৈছে। গতিকে কম সময় থাকিলে এনেকৈ বনাব পাৰিব দেই, বহুত ভাল লাগে খাবলৈ, বহুত টেষ্টি হৈছিলে। আকৌ আবেলি সময়ত এয়া ওলাইছোঁ একেবাৰে শেষবাৰৰ কাৰণে বাছত, সকলোৰে লগত প্ৰগ্ৰাম আছে তালৈকে। আজি শেষ আৰু এনেকৈ যোৱা সকলোৰে লগত। বহুত বেছি বেয়াও লাগে এনেকৈ সকলোৰে লগত থাকি শেষ বুলি ক'বলৈ, হয়নে? মনটো বেয়া লাগিছে, তথাপিও আৰু অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, যাতে ভৱিষ্যতে কেতিয়াবা চাব পাৰোঁ। কিছু প্ৰগ্ৰাম আছিলে, তাকে চাব গ'লোঁ আৰু গোঁসানীও যাম বুলি ক'লে, যিহেতু আমাৰ শেষ আৰু সেয়াই, সেইবাবে শেষ বুলি আহিলোঁ। গৰম বহুত, আহিবলৈ মনে নাছিলে, গোঁসানীক কৈ থকাৰ কাৰণে আহিলোঁ। আৰু ডান্স কৰি আছে সকলোৱে, ইফালে গোঁসানীয়েও সকলোকে ডেন্স কৰা দেখি তাইও ডেন্স কৰাত লাগি গৈছে। এনেকৈ আৰু শেষবাৰৰ কাৰণে বহুত বেছি এনজয় কৰিলোঁ সকলোৰে লগত। গৰমৰ কাৰণেহে কিন্তু বহুত বেছি মানে কিবা লাগি আছে। আৰু সকলোকে এয়া ফ্ৰুইট দিছে, ফ্ৰুইট খাই গোঁসানী তাইক বোলে ভিডিঅ' কৰি দিব লাগে, তাইক অকণমান ভিডিঅ' কৰি দেখালোঁ।
আৰু ইফালে চাওকচোন পুৰা দিদিহঁতে ডান্স কৰাত লাগি গৈছে। মোকো যে কিমান কৈ থাকে অসমীয়া ডান্স কৰিবলৈ, কিন্তু নোৱাৰোঁ যে, ডান্স কৰিব নাজানো। সেইবাবে আৰু ক'তনো ষ্টেজত আকৌ গ'লে যিখিনি পাৰোঁ সেইখিনিও নোৱাৰা হৈ থাকে। সেইবাবে আৰু ষ্টেজত নোযোৱাই ভাল, হয়নে নহয়? বাকী আজি ভিডিঅ'টো আছিল ইমানেই। আশা কৰোঁ সকলোৱে শেষলৈকে চাইছে, আৰু নেক্সট ভিডিঅ' আহি আছে, কি হ'ব সকলো দেখাই যাম। আপোনালোকে চাই থাকিব, মৰম দি যাব। আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক কমেণ্ট কৰিব। ইফালে দিদিয়ে হাই হেল্ল' কৈ আছিলে। বাকী আজিলৈ আহিছোঁ।